খবৰ ভাল নাই আৰু সকলো ভালে থাকক, সুখত থাকক আৰু আনন্দত থাকক। আৰু আজি হৈছে বিহুৰ প্ৰথমটো দিন আৰু এয়া মই লৈছোঁ এইফালে চাওক হালধি মাহৰ দাইল আৰু এইটো কিবা গছৰ আৰু এইটো দুবিধ মই নাজানো আৰু এই দুবিধ তেনেকুৱা আৰু এটা লোৱা নাই, আম লোৱা নাই, এইটো ল'ব লাগিব। আৰু গোটেইখিনি এতিয়া হাতত ঘঁহিছোঁ, ভৰিত ঘঁহিছোঁ, এনেকৈ ঘঁহি লৈছোঁ আৰু গা পা ধুই ল'লোঁ আৰু টিকলিক ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধাই দিছোঁ বিহু বুলি। তাইও পিন্ধিছে, ময়ো পিন্ধিছোঁ, গোটেইকেইটাই পিন্ধিছোঁ, মানে ডাঙৰ ছোৱালীও পিন্ধিছে, তাইক দেখাই আছোঁ ৰ'বক। আৰু গোটেইকেইটাই পিন্ধিনো কি কৰিছে আপোনালোক দেখাম। আৰু এইফালে মই লৈছোঁ গামোচাখন, তাৰপিছত পিঠা আৰু মই যিখিনি মই ঘৰত বনাইছোঁ গোটেইখিনি শৰাইটোত এনেকৈ আগবঢ়াই দিছোঁ। আৰু এইখিনি মন্দিৰৰ আগত অকণমান দিলোঁ, তাৰপিছত আমিনো কি কৰিলোঁ সেইখিনি। পিন্ধি লৈছোঁ পুৰা তিনিটাই। টিকলি ক'ত গ'ল? ক'ত তুমি? চাওঁ দেখা এইফালে হাই দিয়া হাই। আৰু আমি এইফালে কি কৰিছোঁ চাওঁ ৰ'ব। সেয়া কেনেকুৱা লাগিছে ক'বচোন। সূতা লৈছা তুমি? লৈছোঁ বগা সূতা লোৱা, ক'লা সূতা লৈছোঁ, ক'লা সূতা ৰঙা সূতা লোৱা, ভাল লাগিব। যোৱা এইফালে সজালো হয়, কিন্তু এইফালে মানে পোহৰটো ভাল নহয়। যেতিয়া আমি কেমেৰা কৰা হয়, ফটো উঠা হয়, তেতিয়া একদমেই বেয়া হয়। এইটো ফালে ঘূৰাই ল'লোঁ, সেইফালে লুকটো খুব ধুনীয়া আছিলে, কিন্তু নাই নহ'ব। পুৰা গা পা ধুই ল'লোঁ আৰু কাপোৰ চেঞ্জ কৰিলোঁ আৰু ভাবিছিলোঁ আজি বিহু বুলি সময় বহুত পাম, কিন্তু এনেকুৱা হয় কিবা কিবি কৰি থাকোঁতে মানে সময়বিলাক গুচিয়ে যায়। আৰু এতিয়া টিকলিহঁতক টোপনি খেদালোঁ আৰু যিহেতুকে আমাৰ ৰাতিপুৱা ভাগত কিবা এটা খোৱা গৈছে আৰু দুপৰীয়া অকণমান জলপান খালোঁ বিহু বুলি, আৰু আপোনালোকক সেইখিনি নেদেখুৱালোঁ ৰ'বক এই মিনিট। আৰু মেখেলা চাদৰ পিন্ধি টিকলি তাই টোপনি লাগিল আৰু এইখন বিচনাদাৰ পৰা হোৱা নাই, এইখনত পাৰিছিলোঁ, সেইখনত টোপনি নাযায়, এইখনতে টোপনি গ'ল তাই। আৰু এতিয়া মাথাটো অকণমান ফণিয়াই লওঁ। আৰু যিহেতুকে ৰাতিপুৱা প্ৰসাদ দিয়া হৈছিলে, মই প্ৰসাদ খোৱাই নাছিলোঁ, এগাল প্ৰসাদে হৈ লওঁ। আৰু চাওকচোন প্ৰসাদ খাই থাকোঁতে কি হ'লে এটা পৰি গ'ল। আপোনালোকেনো কি ভাবিছে নাজানো, মই ভাবি আছোঁ আপোনালোকে এবাৰ কি ভাবে। আৰু গ'ল আৰু পৰিল হয়নে। আৰু পাকঘৰৰ সমস্ত বস্তু এই বেগটোত ভৰাইছোঁ আৰু এইফালে দাইলকেইটা ল'লোঁ আৰু তলত আহি জুই ধৰিছোঁ আৰু কেৰাহী পাতি বহাইছোঁ, কাৰণ এইবিলাক হৈছে মোৰ ওপৰৰ পৰা নামাই অনা সম্পত্তি আৰু জুইত বনালে ভাল লাগে। আৰু মায়ে ধুনীয়াকৈ পাচলিখিনি কাটি দিলে আৰু মায়ে মানে কাটি বাকলি এৰাই দিলে আৰু ইয়াৰ পিছত মায়ে চাকি বন্তি দিব গ'ল, যিহেতুকে গধূলি হ'ল। আৰু মই কাটি আছোঁ বাকীখিনি। আৰু গধূলি পৰত ভাত পানী বনোৱা গৈছে, আপোনালোকক কৈছোঁ আগতে, যিহেতুকে আমাৰ দিনটো খোৱা নহয়, গধূলি পৰতে বনোৱা হয়, আমাৰ এইটো চাইড তেনেকৈ প্ৰায় ভাগে বনায়। আৰু এইফালে মই কেৰাহী পাতিছোঁ, মাছখিনি ধুনীয়াকৈ ভাজি লওঁ, কাৰণ চবখিনি তলতে কৰিছোঁ। আৰু গৰুক যেনেকৈ গধূলি পৰত ধোৱা দিয়া হয়, আমাৰ ঘৰতো মানে ধোৱাটো দিয়া গৈছে। ঘৰৰ সন্মুখত তেনেকৈ জ্বলাইছোঁ, আমি এনেকৈ প্ৰত্যেকবাৰেই জ্বলাওঁ আৰু গৰুক যি দিয়ে সেইখিনি ইয়াতে দি দিওঁ। আৰু যেনেকৈ গৰু মানে গোহালিত সোমোৱাৰ আগত এই ধোৱাটো দিয়ে ঘৰত, আমাৰো গধূলি পৰত দিয়া হয়। আৰু এতিয়া চাকিখিনি দি লওঁ, কাৰণ গধূল হ'ল, 4-5টা হৈ গ'ল আৰু দেৰি হ'ল। আৰু আমাৰ বিয়ানখিনি ইয়াতে থোৱা আছে, এওঁৰ বিয়ানখিনি সেনেকৈ চাকি ধূপ দিলোঁ। আহি আকৌ জুইকুৰা চাওকচোন ইমান ধুনীয়া উঠিছে। মাছখিনি হৈ গ'ল, এতিয়া মাংস বহাই দিছোঁ আৰু মাংসখিনি বনাই আছোঁ। কিন্তু আজি লোকেল মুৰ্গী নহয় দে, আজি ব্ৰইলাৰ মাংস হয়। আৰু আজি লোকেল মুৰ্গী পোৱা নহ'ল, সেইটো কাৰণে বনোৱা নহ'ল। আৰু যিহেতুকে ৰেডিমেড চৌকাটো সাৰি পুচি লৈ ল'লোঁ। পাৰ্মানেণ্ট চৌকা নাথাকিলে মানে জুইত ভাত বনাই খোৱা অকণমান কষ্ট হয়, কিন্তু মই এই সাজ ভাত সকলোকে জুইত বনাই খোৱা কষ্ট হ'লেও কষ্ট বুলি ভবা নাযায় আৰু বিহুৰ সাজ। আৰু এতিয়া ভাত পানী হৈ গ'ল, গোটেইকেইটাই ধুনীয়াকৈ ডাইনিঙত লৈ লৈছোঁ আজি। আৰু এনেকৈ বিহুত ভাত সাজ 1 তাৰিখ আৰু প্ৰথমটো দিন। টিকলি মই এতিয়া মন্দিৰত যাম আৰু ডাঙৰ ছোৱালী এতিয়া বিহু সাজত এইফালে। আৰু এতিয়া ব'লক ৰ'বা
পোনপ্ৰথমে আমি শিৱ মন্দিৰত আহিলোঁ। শিৱ মন্দিৰত সোমাই শিৱক দৰ্শন কৰিলোঁ, চাকি ধূপ জ্বলালোঁ আৰু ইয়াৰ পিছত আমি আহিছোঁ দুৰ্গা মন্দিৰত। ইয়াতো চাকি ধূপ জ্বলাওঁ। তাৰপিছত যাম আমি হনুমান মন্দিৰত। আৰু আমি মন্দিৰৰ পৰা আহি ভাত পানী খাই আকৌ আহি গৈছোঁ মুকলি বিহু যিহেতুকে আজি মুকলি বিহু চাবলৈ আমাৰ ফিল্ডত। আৰু ইমান ধুনীয়া হৈছে। লগতে আপোনালোকক অকণমান দেখুৱালোঁ। বিহু দেখুৱালে কপিৰাইট লাগে নে নালাগে নাজানো, হয়তো বাজানা অকণমান যদি ৰাখে লাগিব পাৰে, বহুত বেছি নেদেখাওঁ, অকণমান দেখাইছোঁ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। ছোৱালী পুৰা হাঁহি আছে আৰু লগতে মোৰ লগত মীনা বাইদেউ আছে। বাইদেউ উদ্বোধনী কৰিছে, পুৰা ড্ৰেছত আহিছে। মই বাৰু মুগাৰী পিন্ধি বনাইছে। এইফালে মুকলি বিহু শেষ হ'ল, আজি আন্ধাৰ হৈয়ে গ'ল ইয়াতে থাকোঁতে। এইফালে ছোৱালী, ডাঙৰ ছোৱালী ধুনীয়া কাপোৰ কানি সলাই মেলি তাই ইয়াতে ড্ৰেছত আহিয়ে গ'ল। কবিতা সংগীত আৰম্ভ কৰিছে আৰু এইখিনি ধুনীয়াকৈ চাই মেলি যাওক। আৰু লগতে আপোনালোককো দেখুৱাব। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু এইমাত্ৰ মুকলি বিহু অনুষ্ঠান চাই আহিলোঁ, কিন্তু এনেকুৱা মোৰ গুড়া বিষাইছে। মোৰ কিবা এটা মানে সেইদিনা দৰ্জা এখন মাৰোঁতে গুড়াটোত লাগি গৈছিলে। আহি চাওকচোন, মই পূৰা জেপকৈ গুড়াটোত মই মলম দি লৈছোঁ আৰু বহুত বেছি বিষাইছে, থাকিব পৰা নাই বিষতে। মানে বিচনাত শুই আকৌ যদি উঠোঁ মই আৰু হ'ব পায়। মানে দিনৰ ভাগত তেনেকুৱা হৈছিলে, মায়ে টিকলিৰ লগত শুই থাকোঁতে। আৰু তাৰপিছত উঠি আহোঁতে মোৰ বহুত বেছি বিষাইছে। আৰু এতিয়া ডাঙৰ ছোৱালী ৰিচাই, তাইক মানে কি হয়, এয়া সমবেত সংগীত গাইছে। আৰু ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰা সমবেত সংগীত এটা গালে। ইয়াৰ পিছত হেনো কিবা বিহু নাচিব নে কিবা বিহু গাব। আৰু মই সেইখিনি চাব যাব পৰা নাই, কাৰণ মোৰ ইমান গুড়া বিষাইছে, মলম লগাই বহিছোঁ আৰু মই নাযাওঁ। তাইক আইতাকে লৈ আহিব, পাপাকো গৈছে, তাইক এনেকৈ লৈ আহিব লাগিব। আৰু টিকলু টোপনি গ'ল এতিয়া। আৰু সকালে ফাংচন আছে, আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে আহিছোঁ, বাই বাই।